চাহ শ্ৰমিকৰ বাবে সুখবৰ অক্টোবৰৰ ভিতৰত বৃদ্ধি পাব চাহ শ্ৰমিকৰ দৈনিক মজুৰি এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো দৰ্শকসকলক লগতে দুৰ্গোৎসৱৰ পূৰ্বে চাহ শ্ৰমিকসকলে লাভ কৰিব 20% বোনাছ এটা ভাল খবৰ দায়িত্ব গ্ৰহণ কৰি এই কথা জনালে এটিচিৰ অধ্যক্ষ শিৱকুমাৰ বাদ্ৰাই দৈনিক মজুৰি বৃদ্ধিৰ বাবে ইতিমধ্যে সম্পন্ন কৰা হৈছে সকলো প্ৰক্ৰিয়া এটা কেৱল আনুষ্ঠানিক ঘোষণা বাকি বৰ্তমানে 250 টকাকৈ লাভ কৰি আছে দৈনিক মজুৰি আৰু অক্টোবৰৰ পৰা বৃদ্ধি হ'ব দৈনিক মজুৰিৰ নিৰিখ দৈনিক মজুৰিৰ নিৰিখ বৃদ্ধিৰ বাবে বিভিন্ন সময়ত চাহ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা আমি দেখিবলৈ পাইছো চাহ বাগিচাসমূহত ইয়াকে লৈ প্ৰতিবাদ হয় তাৰ মাজতে চাহ শ্ৰমিকৰ বাবে আহিছে এই সুখবৰ অক্টোবৰৰ ভিতৰতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি পাব আৰু দুৰ্গা পূজাৰ পূৰ্বে 20%কৈ বোনাছো লাভ কৰিব ইতিমধ্যে সরকারখনে ইতিমধ্যে ব্যবস্থা লৈছে 22 অক্টোবর তার এই মানে অক্টোবর মাহত সরকারখনে দৰমহা বৃদ্ধিৰ কথাটো ঘোষণা কৰিব এতিয়াতো নাজানো চৰকাৰে এতিয়া তেখেতসকলে ঠিক কৰিছে শ্ৰম ডিপাৰ্টমেণ্টে ঠিক কৰিছে নাই 300 ডিমাণ্ডো নাই বাহিৰা সংগঠনবিলাকে কৈছে 350 কিন্তু তেনেকৈ ডিমাণ্ড নাই কিন্তু এতিয়া প্ৰাইচ মাৰ্কেটত নিৰূপণ কৰি চৰকাৰখনে আমাৰ শ্ৰমিক সংগঠন চৰকাৰ আৰু মালিক পক্ষৰ লগত ডিছকাশ্যন কৰি সেইটো দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিব অক্টোবৰ জানে যে CMA যেটো কথা ঘোষণা কৰে সেইটো কাৰ্যত পৰিণত কৰে বোনাছটো গভৰ্ণমেণ্টে 20% দিছে গতিকে ইতিমধ্যে 20% বোনাছ চাহ বাগিচাৰ শ্ৰমিকে মানে পূজাৰ আগে বোনাছটো পাব আৰু জনাই ভাল পাইছোঁ ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ কেছ যি আছিলে তাৰে গভৰ্ণমেণ্টে 35 কোটি টকা ইতিমধ্যে আমাক দিছিলে আৰু তাৰ এটা অংশ আমি শ্ৰমিকলৈ এতিয়া আমি ডিছবাৰ্চ কৰি আছোঁ আমাৰ ডিপাৰ্টমেণ্টে সেইটো আগৰ তেখেতসকলৰ যিটো দাবী আছিলে বকেয়া যিখিনি ধন আছিলে 35 কোটি টকা ইতিমধ্যে দিয়াৰ ব্যৱস্থাটো চলি আছে এতিয়া বাগানে প্ৰত্যেকৰ শ্ৰমিকৰ পাছবুকত পইচাখিনি সোমাইছে আগতো বহুত পাৰ্থক্য আছিলে যোৱাবাৰ যেতিয়া হৈছে যেতিয়া দুখ মানে যেতিয়া আমাৰ চৰকাৰ যেতিয়া আছে তেতিয়া পাৰ্থক্যটো অলপ কমি আহিলে এতিয়া কমি আহিলে আগতো বেছি আছিলে সেইটোতো গভৰ্ণমেণ্টে যেহেতু এটা ডিপাৰ্টমেণ্ট আছে গভৰ্ণমেণ্টে মানুহে কয় এতিয়া গভৰ্ণমেণ্টৰ দৰমহা বৃদ্ধি গভৰ্ণমেণ্টৰ মানে হেৰি নহয় গভৰ্ণমেণ্টৰ এপইণ্টমেণ্ট নহয় মানুহকেইটা এই মানুহকেইটা গভৰ্ণমেণ্ট মানে আণ্ডাৰটেকুনহে হৈছে যিমান অসমত যিমানবিলাক বাগিচা আছে বাগিচাৰ বহুত মানুহে উল্টা পুল্টাকৈ কৈ থাকে সংগঠনবিলাকে চৰকাৰৰ নামত দুখটো দি থাকে একচুৱেলি ত্ৰিপাক্ষিক আলোচনা হয় তাত এটা হৈছে SCMS বা শ্ৰমিক সংগঠনবিলাক মালিক পক্ষ আৰু শ্ৰমিক মানে চৰকাৰৰ মানে শ্ৰম বিভাগে তাত গৈ আলোচনা বুলিছে ত্ৰিপাক্ষিক আলোচনা হয় এনেকৈ নহয় যে গোটেই ব্যৱস্থাটো শ্ৰমিক মানে মেনেজাৰে কৰিব মানে আমাৰ হেৰি কৰিব ডিপাৰ্টমেণ্টে কৰিব বা গভৰ্ণমেণ্টে কৰিব তো মানুহে এটা ভুল মেছেজ গৈ থাকে চৰকাৰে কিয় দৰমহাটো নবঢ়ালে বুলি কয় ব্যক্তিগত মালিকাধীন চাহ বাগিচাৰ সেই শ্ৰমিকসকলৰ দৰমহাটো চৰকাৰে বঢ়াই দিব নোৱাৰে নহয় লাভ লোকচান গোটেই ব্যৱস্থাটো সেই ব্যক্তিগত মালিকাধীনৰ লগতে থাকে সেইটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ